নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু এ জ্ঞানশালা ইউটিউব চেনেল। আজিৰ এই 13 নম্বৰ এপিসোডৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ সম্ভাৱ্য আৰু গুৰুত্বপূৰ্ণ এমচিকিউ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক পলম নকৰাকৈ যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, তলত উল্লেখ কৰা কোনখন দেশক সূৰ্যোদয়ৰ দেশ হিচাপে জনা যায়? Which of the following country is known as a land of rising sun? দেশ কৈছে, ষ্টেট কোৱা নাই। চাৰিটা অপশ্যন আছে, ফিনলেণ্ড, ছুইডেন, জাপান এণ্ড গ্ৰীণলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জাপান। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? হু ইজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ? চাৰিটা অপশ্যন আছে, এ স্বামী বিবেকানন্দ, স্বামী চিৰানন্দ, স্বামী দয়ানন্দ এণ্ড ৰামকৃষ্ণ পৰমহংস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, স্বামী দয়ানন্দ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কেনিং, লৰ্ড হেৰিংটন, লৰ্ড উইলিংটন, লৰ্ড উইলিয়াম বেণ্টিক। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, লৰ্ড উইলিয়াম বেণ্টিক। আৰু যদি কেতিয়াবা প্ৰশ্ন সুধি দিয়ে যে হু ইজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, লাষ্ট গভৰ্ণৰ জেনেৰেল ইণ্ডিয়া কোন হয়? চক্ৰৱৰ্তী ৰাজগোপালচাৰী লাষ্ট গভৰ্ণৰ। আৰু লৰ্ড উইলিয়াম বেণ্টিকৰ ওপৰত আৰু এটা কুৱেশ্যন আহিব পাৰে, সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল? কোনজন গভৰ্ণৰ জেনেৰেলে সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিল? তেতিয়া আহিব লৰ্ড উইলিয়াম বেণ্টিক। ঠিক আছে, এইটো কথা মনত ৰাখিব। লৰ্ড উইলিয়াম বেণ্টিক আৰু ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত ইণ্ডিয়াৰ পৰা সতীদাহ প্ৰথা বন্ধ হৈছিল। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ৰুলাৰ অফ ইণ্ডিয়া? নুৰ আলম, ৰাজিয়া চুলতানা, গুলজাৰা বেগম এণ্ড নন অফ দি এবভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাজিয়া চুলতানা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, কোন ৰাজ্যত ওনাম উৎসৱ পালন কৰা হয়? ওনাম ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? চাৰিটা অপশ্যন দিয়া আছে, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰেলা এণ্ড কৰ্ণাটকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কেৰেলা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, জালিকট্টু ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ ষ্টেট? কোন ৰাজ্যত জালিকট্টু উৎসৱ পালন কৰা হয়? জালিকট্টু একচুৱেলি উৎসৱ নহয়, খেল হয় এটা। এইটো চাৰিটা অপশ্যন দিয়া আছে, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰেলা এণ্ড কৰ্ণাটকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, তামিলনাডুত এই খেলটো খেলোৱা হয়, জালিকট্টু। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, পেচমেকাৰ কোনটো অংগৰ লগত জড়িত? পেচমেকাৰ ইজ এছ'চিয়েট উইথ হুইচ অৰ্গেন? কিডনী, বনছ, ব্ৰেইন, হাৰ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, হাৰ্ট। আমাৰ নেক্সট কুৱেশ্যন, ইয়াতে আৰু এটা কুৱেশ্যন আহিব পাৰে, পেচমেকাৰ নিদি কেতিয়াবা ডায়ালাইচিছ বুলি সুধিব পাৰে। ডায়ালাইচিছ কোনটো অংগৰ লগত জড়িত? এইটো হ'ব অপশ্যন নম্বৰ এ, কিডনী। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ? ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰাজা ৰামমোহন ৰায়। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, তলত দিয়া সকলৰ ভিতৰত কোন কায়দে আজম হিচাপে পৰিচিত? ঠিক আছে, কায়দে আজম। চাৰিটা অপশ্যন, মহাত্মা গান্ধী, মোহাম্মদ আলী জিন্না, জৱাহৰলাল নেহৰু এণ্ড অটল বিহাৰী বাজপেয়ী। এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মোহাম্মদ আলী জিন্না।
কেতিয়াবা কুৱেশ্যন এনেকৈ আহিব পাৰে, মহম্মদ আলী জিন্নাক কাইদে আজম উপাধি কোনে দিছিলে? তেতিয়া শুদ্ধ উত্তৰটো হ'ব তেতিয়া শুদ্ধ উত্তৰটো হ'ব কোনে দিছিলে? মহাত্মা গান্ধীয়ে দিছিলে। ঠিক আছে, কাইদে আজম। আৰু কেতিয়াবা আপোনাৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে, ধৰক হু ইজ দ্য ফাদাৰ অফ নেশ্যন পাকিস্তান, এনেকৈ সুধিব পাৰে। তেতিয়া ফাদাৰ অফ পাকিস্তান বুলি ক'লে কিছুমানে ভাবি ল'লে ইণ্ডিয়া বুলি, ইণ্ডিয়া নহয়, এইটো হ'ব মহম্মদ আলী জিন্না, দ্য নেশ্যন ফাদাৰ অফ পাকিস্তান। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 10, মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতাৰ উপাধি কোনে দিছিলে? মহাত্মা গান্ধীক ৰাষ্ট্ৰপতিৰ উপাধি কোনে দিছিলে? ঠিক আছে, 4টা অপশ্যন আছে ৰাষ্ট্ৰপিতাৰ উপাধি: ৰবীন্দ্ৰনাথ টেগুৰ, জৱাহৰলাল নেহেৰু, ৰাজা ৰামমোহন ৰায় এণ্ড সুভাষ চন্দ্ৰ বোস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোস। আৰু এটা কুৱেশ্যন আহিব পাৰে, আপ মুঝে খুন দো मैं आपको आज़ादी दूंगा, এই কথাষাৰ কোনে কৈছিলে? আপুনি মোক তেজ দিয়ক, মই আপোনাক স্বাধীনতা দিম বুলি সুভাষ চন্দ্ৰ বসুৱে কৈছিলে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11, মহাত্মা গান্ধীক মহাত্মাৰ উপাধি কোনে দিছিলে? অথনি কুৱেশ্যন কি আছিলে? মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি কোনে দিছিলে? সুভাষ চন্দ্ৰ বসুৱে। এতিয়া আহিছে মহাত্মা গান্ধীক মহাত্মাৰ উপাধি, হু গেভ দ্য টাইটেল অফ মহাত্মা টু মহাত্মা গান্ধী। ঠিক আছে, 4টা অপশ্যন আছে, ৰবীন্দ্ৰনাথ টেগুৰ, জৱাহৰলাল নেহেৰু, ৰাজা ৰামমোহন ৰায় এণ্ড সুভাষ চন্দ্ৰ বোস। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ টেগুৰ। কুৱেশ্যন নম্বৰ 12, হু গেভ দ্য টাইটেল অফ দেশ নায়ক টু সুভাষ চন্দ্ৰ বোস? দেশ নায়ক বুলি সুভাষ চন্দ্ৰ বসুক কোনে উপাধি দিছিলে? মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ৰাজা ৰামমোহন ৰায় আৰু ৰবীন্দ্ৰনাথ টেগুৰ অপশ্যনত আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰবীন্দ্ৰনাথ ঠাকুৰ। দেশ নায়ক। আকৌ লোকনায়ক বুলি কাক জনা যায়? জয়প্ৰকাশ নাৰায়ণ। দেশবন্ধু কোন? চিত্তৰঞ্জন দাস। আৰু দেশভক্ত কোন? দেশভক্ত তৰুণৰাম ফুকন। ঠিক আছে, এনেকুৱা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, আহি থকা দেখা যায় পৰীক্ষাসমূহত। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13, উস্তাদ বিছমিল্লা খান কোন বাদ্যযন্ত্ৰৰ লগত জড়িত? উস্তাদ বিছমিল্লা খান ইজ এছ'চিয়েট উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? সিতাৰা, তাবলা, বীণা, চেনাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চেনাই। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14, তলত দিয়া সকলৰ ভিতৰত কোন শ্বহীদে আজম হিচাপে পৰিচিত? শ্বহীদে আজম কোন হয়? কোন পৰিচিত? কাইদে আজম আৰু শ্বহীদে আজম। 4টা অপশ্যন দিয়া আছে, মংগল পাণ্ডে, ভগত সিং, উদ্ধৱ সিং এণ্ড সুখদেৱ। এই অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভগত সিং। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15, হুইচ ৰিভাৰ নৌন এজ এ চ'ৰ অফ বিহাৰ? কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? দামোদৰ, মহানন্দী, কোচি এণ্ড নৰ্মদা। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কোচি ৰিভাৰ। কোচি নদী বিহাৰৰ দুখ বুলি। আকৌ কেতিয়াবা হুইচ ৰিভাৰ নৌন এজ এ চ'ৰ অফ ৱেষ্ট বেংগল বুলি সুধি দিব পাৰে কুৱেশ্যনত। চ'ৰ অফ ৱেষ্ট বেংগল কোনটো হ'ব? দামোদৰ ৰিভাৰ, দামোদৰ নদী। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।